ডাঙৰ খবৰ দিব বিচাৰিছো মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 7 বজাত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু গুৰুত্বপূৰ্ণ বৈঠকতে কংগ্ৰেছৰ দলপতি নিৰ্বাচিত হ'ব ইতিমধ্যে এআইচিচিৰ নেতৃত্ব উপস্থিত হৈছে এআইচিচিৰ নেতৃত্বৰ উপস্থিতিতে বিধায়কসকলে নিৰ্বাচিত কৰিব কংগ্ৰেছৰ দলপতি হস্তে জনাইছে উত্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতি তীব্ৰ উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে নিৰ্বাচিত হ'ব কংগ্ৰেছৰ দলৰ নেতা কংগ্ৰেছৰ বিধায়ী দলৰ নেতা নিৰ্বাচিত হ'ব সন্ধিয়া 7 বজাত কংগ্ৰেছ বিধায়কৰ বিশেষ বৈঠক আৰু এই বিশেষ বৈঠকতে বিধায়কসকলে নিৰ্বাচিত কৰিব তেওঁলোকৰ নেতাক বৈঠকত উপস্থিত থাকিব এআইচিচিৰ তত্ত্বাৱধায়ক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব 7 বজাত গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে বৈঠকতে ঘোষণা হ'ব কংগ্ৰেছ বিৰোধী দলপতিৰ নাম কংগ্ৰেছৰ বিৰোধী দলপতিৰ নাম ঘোষণা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব কংগ্ৰেছ বিধায়কৰ দলে বিধায়কৰ বিশেষ বৈঠকৰ পিছতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰাজ্যৰ ৰাজনীতি তীব্ৰ জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে বৈঠকত কংগ্ৰেছৰ বিৰোধী দলপতিৰ নাম ঘোষণা হ'ব বৈঠকৰ খবৰ নিশ্চিত কৰিছে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে 7 বজাত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ বিধায়কসকল সন্ধিয়াৰ বৈঠকক লৈ ৰাজনৈতিক মহলত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে আজি অনুষ্ঠিত হ'ব কংগ্ৰেছ বিধায়কৰ বিশেষ বৈঠক সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব বৈঠক আৰু এআইচিচিৰ তত্ত্বাৱধায়ক উপস্থিত থাকিব এই বৈঠকত আৰু এই বৈঠকতে কংগ্ৰেছৰ বিৰোধী দলপতিৰ নাম ঘোষণা হ'ব আৰু বিধায়কৰ বিশেষ বৈঠকৰ বিষয়ে জনাইছে জ্যেষ্ঠ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আজি নিৰ্বাচিত হ'ব কংগ্ৰেছৰ দলৰ নেতা 7 বজাত কংগ্ৰেছ বিধায়কৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ব বৈঠকত উপস্থিত থাকিব এআইচিচিৰ তত্ত্বাৱধায়ক বৈঠকতে ঘোষণা হ'ব কংগ্ৰেছৰ বিৰোধী দলপতিৰ নাম গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কংগ্ৰেছ বিধায়কৰ দলে ৰাজ্যৰ ৰাজনীতি তীব্ৰ জল্পনা কল্পনা অব্যাহত আছে একেলৈ বৈঠকৰ খবৰ নিশ্চিত কৰিছে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সন্ধিয়াৰ বৈঠকক লৈ ৰাজনৈতিক মহলত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে কোন হ'ব বিৰোধীৰ দলপতি কোন হ'ব ইয়াকে লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা দেখিবলৈ পোৱা গৈছে তীব্ৰ উৎকণ্ঠা মাজত মাত্ৰ কেইটামান মুহূৰ্ত 7 বজাৰ লগে লগে কংগ্ৰেছৰ বিধায়ী দলৰ নেতা নিৰ্বাচিত হ'ব কংগ্ৰেছৰ বিৰোধীৰ নেতা নিৰ্বাচিত কৰিব কোন হ'ব কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ সভাপতি হৈ থাকিবনে তেওঁলোকৰ নেতা হৈ থাকিবনে নে আন কাৰোবাক এই নেতৃত্ব অৰ্পণ কৰা হ'ব বৈঠকত উপস্থিত থাকিব এআইচিচিৰ তত্ত্বাৱধায়ক কোন জনাই আছো বৈঠকৰ ঘোষণা হ'ব বৈঠকত কংগ্ৰেছৰ বিৰোধী দলপতিৰ নাম কোন হ'ব কংগ্ৰেছৰ দলপতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কংগ্ৰেছ বিধায়কৰ দলে আমি জনাইছো 7 বজাৰ লগে লগে গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে নিৰ্বাচিত হ'ব কংগ্ৰেছৰ বিধায়ী দলৰ নেতা 7 বজাত কংগ্ৰেছৰ বিশেষ বৈঠক আৰু বৈঠকত এআইচিচিৰ নেতৃত্ব ইতিমধ্যে উপস্থিত হৈছে নেতৃত্ব উপস্থিত থাকিব তেওঁলোকৰ নেতৃত্বৰ নিৰ্বাচিত কৰিব আৰু কাক পাতিব তেওঁলোকৰ দলপতি কাক নিৰ্বাচিত কৰিব সেয়া তাক নিৰ্ধাৰণ কৰিব তাৰ পিছত তেওঁলোকে ঘোষণা কৰিব সন্ধিয়াৰ বৈঠকক লৈ ৰাজ্যৰ ৰাজনীতি তীব্ৰ চৰ্চা দেখিবলৈ পোৱা গৈছে 7 বজাৰ লগে লগে কংগ্ৰেছৰ বিশেষ বৈঠক আয়োজন কৰা হৈছে নিৰ্বাচিত হ'ব কংগ্ৰেছৰ নেতা কংগ্ৰেছ দলৰ নেতা নিৰ্বাচিত হ'ব সন্ধিয়া 7 বজাত কংগ্ৰেছ বিধায়কৰ বিশেষ বৈঠক আয়োজন কৰা হৈছে আৰু বৈঠকত উপস্থিত থাকিব এআইচিচিৰ তত্ত্বাৱধায়ক আৰু বৈঠকতে ঘোষণা হ'ব কংগ্ৰেছৰ বিৰোধী দলপতিৰ নাম কোন হ'ব বিৰোধী দলপতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কংগ্ৰেছৰ বিধায়কৰ দলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কংগ্ৰেছৰ বিধায়কৰ দলে ৰাজ্যৰ ৰাজনীতিৰ তীব্ৰ কল্পনা জল্পনা মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে কল্পনা জল্পনাৰ অন্ত পৰিব কাক তেওঁলোকে দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিব ঘোষণা কৰিব বৈঠকৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিব বিধায়কৰ দলে ৰাজ্যৰ ৰাজনীতি তীব্ৰ জল্পনা কল্পনা অব্যাহত আছে বৈঠকৰ খবৰ নিশ্চিত কৰিছে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আৰু সন্ধিয়াৰ বৈঠকক লৈ ৰাজনৈতিক মহলত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ দলৰ নেতা নিৰ্বাচিত হ'ব গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ পৰিব ইতিমধ্যে উপস্থিত হৈছেগৈ বিধায়কসকল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে এআইচিচিৰ তত্ত্বাৱধায়ক ইতিমধ্যে বৈঠকৰ বাবে সাজু হৈছে আৰু 7 বজাৰ লগে লগে কংগ্ৰেছে বৈঠকৰ আয়োজন কৰিছে বিশেষ বৈঠকৰ আয়োজন কৰিছে সেই বৈঠকতে তেওঁলোকৰ নেতাৰ নাম ঘোষণা কৰিব আৰু জনাইছো বৈঠকত উপস্থিত থাকিব এআইচিচিৰ তত্ত্বাৱধায়ক আৰু সেই বৈঠকতে তেওঁলোকে নিৰ্ধাৰণ কৰিব কংগ্ৰেছৰ বিৰোধীৰ দলপতি কোন হ'ব কংগ্ৰেছৰ যিসকলে নিৰ্বাচিত হৈছিল এমএলএ হিচাপে বিধায়ক হিচাপে যিসকলে নিৰ্বাচিত হৈছিল তাৰ ভিতৰত দেখিবলৈ পোৱা গৈছিলে বেছি সংখ্যকে দেখিবলৈ পোৱা গৈছিল সংখ্যালঘু নেতা দেখিবলৈ পোৱা গৈছিলে মাত্ৰ এজনহে অৱশ্যে যিগৰাকী বিধায়ক জয়প্ৰকাশ দাস তেওঁৰ বাহিৰে তেওঁ হিন্দু আৰু বাকী কেইগৰাকী দেখিবলৈ পোৱা গৈছিল সংখ্যালঘু বিধায়ক নিৰ্বাচিত হৈছে এতিয়া তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছিল যে সংখ্যালঘুসকলৰ ফালৰ পৰা এটা দাবী কৰা হৈছিল যে সংখ্যালঘু কাৰোবাক তেওঁলোকৰ কংগ্ৰেছ দলৰ
দলপতি হিচাপে নিৰ্বাচিত কৰিব লাগে সেয়া তেওঁলোকৰ দাবী আছিলে আৰু ইয়াকে লৈ কংগ্ৰেছৰ মাজত দেখিবলৈ পোৱা গৈছিলে কন্দলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিগত সময়ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ দলৰ মাজত নিজৰ মাজতে কাজিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোতে স্পষ্ট হৈ পৰিব কংগ্ৰেছৰ ফালৰ পৰা বিধায়িনী দলৰ নেতা হিচাপে তেওঁলোকে কাক নিৰ্বাচিত কৰিব বিৰোধীৰ নেতা আজিৰ তাৰিখত কোন হ'ব 7 বজাৰ লগে লগে সেয়া স্পষ্ট হৈ পৰিব 7 বজাত যিহেতু তেওঁলোকৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বিধায়কৰ দলে নিৰ্বাচন কৰিব বিৰোধীৰ দলপতি কোন হ'ব বিৰোধীৰ দলপতি এই মুহূৰ্তত চৰ্চা লাভ কৰিছে এই কথা কল্পনা জল্পনাৰ অন্ত পৰিব বিৰোধীৰ দলপতি কোন হ'ব সেয়া নিৰ্ধাৰণ কৰিব বিধায়কৰ দলটোৱে আজি নিৰ্বাচিত হ'ব কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা কংগ্ৰেছৰ দলপতি কোন হ'ব বিৰোধী দলৰ দলপতি কোন হ'ব স্পষ্ট হৈ পৰিব গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে 7 বজাৰ লগে লগে তেওঁলোকৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে নিৰ্ধাৰণ কৰা হ'ব কংগ্ৰেছৰ বিধায়কসকলে বিধায়কৰ দলে নিৰ্বাচিত কৰিব বৈঠকৰ খবৰ নিশ্চিত কৰিছে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সন্ধিয়াৰ বৈঠকক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে কেইটামান সময় ইয়াৰ পাছতেই 7 বজাৰ লগে লগে বিধায়কৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে নিৰ্ধাৰণ কৰা হ'ব ঘোষণা কৰা হ'ব কোন হ'ব কংগ্ৰেছ দলৰ দলপতি নিৰ্বাচিত হ'ব কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা কংগ্ৰেছৰ দলপতি নিৰ্বাচিত হ'ব ইয়াকে লৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা দেখিবলৈ পোৱা গৈছে বিশেষকৈ জনাইছোঁ যে যিকেইগৰাকী এইবাৰ বিধায়কে জয়লাভ কৰিলে কংগ্ৰেছৰ যিকেইগৰাকী বিধায়কে জয়লাভ কৰিলে তাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে বেছিভাগেই সংখ্যালঘু নেতা আৰু সংখ্যালঘু নেতাৰ ভিতৰত মাত্ৰ এগৰাকীহে হিন্দু নেতাই জয়লাভ কৰিলে বিধায়ক হিচাপে নিৰ্বাচিত হ'ল জয়প্ৰকাশ দাস একমাত্ৰ হিন্দু বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বাকী আন যিসকল বিধায়ক তেওঁলোকৰ নিৰ্বাচিত হ'ল আটাইকেইগৰাকী সংখ্যালঘু নেতা আৰু এই পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিলে তেওঁলোকৰ ফালৰ পৰা দাবী কৰিছিল সংখ্যালঘু জনতাই দাবী কৰিছিল যে বিধায়ক যি তেওঁলোকৰ নেতা নিৰ্বাচন কৰিব বিৰোধীৰ দলপতি হিচাপে সংখ্যালঘু কোনোবা এজন নেতাক দিব লাগে আৰু আজিৰ দিনটো স্পষ্ট হৈ পৰিব আজি 7 বজাৰ পাছতে স্পষ্ট হৈ পৰিব তেওঁলোকে কাক নেতা হিচাপে নিৰ্বাচিত কৰিব কংগ্ৰেছ অবজাৰভাৰ আহি আছে আমি আগৰ পৰাই কৈ আছোঁ যে আমি অলৰেডি প্ৰথম আমাৰ এটা মিটিং হৈছিল সেই মিটিঙতেই আমি গৌৰৱ গগৈক দায়িত্ব অৰ্পণ কৰিছিলোঁ সভাপতি ডাঙৰীয়া যে তেখেতে হাইকমাণ্ডৰ লগত কথা পাতি যি সিদ্ধান্ত ল'ব তাতে আমি একমত হাইকমাণ্ডে অবজাৰভাৰ পঠাব বুলি প্ৰেচিডেণ্টক কৈ দিলে আৰু একৰ্ডিংলি আজি অবজাৰভাৰ আহি আছে অবজাৰভাৰ এতিয়া বিধায়কসকলৰ লগত কথা পাতিব পাতি পেলাই তেওঁ যিটো সিদ্ধান্ত ল'ব সেইটোতে আমি আছোঁ বৈঠক আজি হ'ব পিছবেলা হয় না সন্ধিয়ালৈকে ৰিজাল্ট ওলাব নে নাই নাজানো কিন্তু মিটিংখন হৈ যাব সেইটো মিডিয়াত পাইছোঁ তেনেকুৱা প্ৰেক্টিকেলি হাইকমাণ্ডে যিটো সিদ্ধান্ত ল'ব সেইটোতে আছে সেইটো আমাৰ পৰ্যবেক্ষক ইয়াতে ডিক্লেয়াৰ কৰিব না AICCত গৈ ৰিপৰ্ট ছাবমিট কৰাৰ পিছত তাৰ পৰাই ডিক্লেয়াৰ কৰিব এইটো কথা আমি গম নাপাওঁ আমি আগৰ পৰাই কৈ আছোঁ যে আমি অলৰেডি প্ৰথম আমাৰ এটা মিটিং হৈছিল সেই মিটিঙতেই আমি গৌৰৱ গগৈক দায়িত্ব অৰ্পণ কৰিছিলোঁ সভাপতি ডাঙৰীয়া যে তেখেতে হাইকমাণ্ডৰ লগত কথা পাতি যি সিদ্ধান্ত ল'ব তাতে আমি একমত হাইকমাণ্ডে অবজাৰভাৰ পঠাব বুলি প্ৰেচিডেণ্টক কৈ দিলে আৰু একৰ্ডিংলি আজি অবজাৰভাৰ আহি আছে অবজাৰভাৰ এতিয়া বিধায়কসকলৰ লগত কথা পাতিব পাতি পেলাই তেওঁ যিটো সিদ্ধান্ত ল'ব সেইটোতে আমি আছোঁ বৈঠক আজি হ'ব পিছবেলা হয় না সন্ধিয়ালৈকে ৰিজাল্ট ওলাব নে নাই নাজানো কিন্তু মিটিংখন হৈ যাব সেইটো মিডিয়াত পাইছোঁ তেনেকুৱা প্ৰেক্টিকেলি হাইকমাণ্ডে যিটো সিদ্ধান্ত ল'ব সেইটোতে আছে সেইটো আমাৰ পৰ্যবেক্ষক ইয়াতে ডিক্লেয়াৰ কৰিব না AICCত গৈ ৰিপৰ্ট ছাবমিট কৰাৰ পিছত তাৰ পৰাই ডিক্লেয়াৰ কৰিব এইটো কথা আমি গম নাপাওঁ আমি আগৰ পৰাই কৈ আছোঁ যে আমি অলৰেডি প্ৰথম আমাৰ এটা মিটিং হৈছিল সেই মিটিঙতেই আমি গৌৰৱ গগৈক দায়িত্ব অৰ্পণ কৰিছিলোঁ সভাপতি ডাঙৰীয়া যে তেখেতে হাইকমাণ্ডৰ লগত কথা পাতি যি সিদ্ধান্ত ল'ব তাতে আমি একমত হাইকমাণ্ডে অবজাৰভাৰ পঠাব বুলি প্ৰেচিডেণ্টক কৈ দিলে আৰু একৰ্ডিংলি
আজি অবজাৰ্ভাৰ আহি আছে। অবজাৰ্ভাৰ এতিয়া বিধায়কসকলৰ লগত কথা পাতিব, পাতি পেলাই তেওঁ যিটো সিদ্ধান্ত ল'ব সেইটোতে আমি আছোঁ। কেতিয়া হ'ব বৈঠক, কেতিয়া হ'ব আপোনালোকৰ? বৈঠক আজি হ'ব, পিছবেলা। আজি পিছবেলা হ'ব। হয়, তাৰমানে আজি সন্ধিয়ালৈকে না সন্ধিয়ালৈকে ৰিজাল্ট ওলাব নে নাই নাজানো, কিন্তু মিটিংখন হৈ যাব। আপোনাৰ নাম চৰ্চাত তেওঁলোকে আছে, আমি সেইটো মিডিয়াত পাইছোঁ, তেনেকুৱা প্ৰেক্টিকেলি হাইকমাণ্ডে যিটো সিদ্ধান্ত ল'ব সেইটোতে আছে। সেইটো আমাৰ পৰ্যবেক্ষক ইয়াতে ডিক্লেয়াৰ কৰিব না AICCত গৈ ৰিপৰ্ট ছাবমিট কৰাৰ পিছত তাৰ পৰাই ডিক্লেয়াৰ কৰিব, এইটো কথা আমি গম নাপাওঁ। আমি আগৰ পৰাই কৈ আছোঁ যে আমি অলৰেডি প্ৰথম আমাৰ এটা মিটিং হৈছিল, সেই মিটিঙতেই আমি গৌৰৱ গগৈক দায়িত্ব অৰ্পণ কৰিছিলোঁ, সভাপতি ডাঙৰীয়া, যে তেখেতে হাইকমাণ্ডৰ লগত কথা পাতি যি সিদ্ধান্ত ল'ব তাতে আমি একমত। হাইকমাণ্ডে অবজাৰ্ভাৰ পঠাব বুলি প্ৰেচিডেণ্টক কৈ দিলে, আৰু একৰ্ডিংলি